নমস্কাৰ হৈছে পুনৰ অনেক খবৰ পেট্ৰল ডিজেলৰ এতিয়া পুনৰবাৰ মূল্য বৃদ্ধি পাইছে 5 দিনৰ ভিতৰত পুনৰ মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ আৰু তাৰ পাছতে এতিয়া এই সকল গ্ৰাহক ক্ষুব্ধ হৈ পৰিছে আমি পোনপটীয়াকৈ বৃষাংশ দেখুৱাইছো আৰু এইদৰে 5 দিনত অবাধ হাৰত এতিয়া বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আজি পুনৰ পেট্ৰল ডিজেলৰ মূল্য এতিয়া বৃদ্ধি পাইছে 5টাকৈ দিনত এতিয়া দেখত দুবাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ পাছতে এই সকল গ্ৰাহক এতিয়া ক্ষুব্ধ হৈ পৰিছে নুমলীগড়ৰ কিছু দৃশ্যাংশ দেখুৱাম নুমলীগড় দৈগ্ৰং পেট্ৰল পাম্পতো দেখিবলৈ পোৱা গৈছে গ্ৰাহকে ক্ষোভ উজাৰিছে আৰু কৈছে দৈনিক বজাৰ সমাৰ আছে ল'ৰা ছোৱালীৰ বিদ্যালয়ৰ খৰচ আছে অফিচৰ কথা আছে সকলোতে এতিয়া দাম বৃদ্ধি পাইছে আৰু এনেকৈ দাম বৃদ্ধি হলে আমি কেনেকৈ চলিম নুমলীগড় দৈগ্ৰং পেট্ৰল পাম্পত তেল ভৰাবলৈ আহি গ্ৰাহকে সেই ক্ষোভ উজৰা পৰিলক্ষিত হৈছে কিয়নো উল্লেখ কৰিব লাগিব যে পেট্ৰল ডিজেলৰ যি মূল্য সেই মূল্য 5 দিনৰ ভিতৰত দুবাৰকৈ বৃদ্ধি পাইছে আৰু 5 দিনৰ ভিতৰত দুবাৰকৈ মূল্য বৃদ্ধি পোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতি আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে সমান্তৰালকৈ আন এটা প্ৰান্তত হুজাইটো দেখিবলৈ পোৱা গৈছে পেট্ৰল পাম্পসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে এইদৰে গ্ৰাহকে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে যেটো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু প্ৰতি লিটাৰ পেট্ৰলত 90 পইচা বৃদ্ধি আৰু প্ৰতি লিটাৰ ডিজেলত 95 পইচা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে হুজাই জিলাতো আজিৰ দিনত পেট্ৰলৰ দাম 103 টকা 52 পইচা হৈছেগৈ সমান্তৰালকৈ ডিজেলৰ দাম 94 টকা 77 পইচা হৈছেগৈ সমান্তৰালকৈ নুমলীগড়তো দেখিবলৈ পোৱা গৈছে দৈগ্ৰং পেট্ৰল পাম্পতো আজি পুৱাৰে পৰা প্ৰতি লিটাৰ পেট্ৰলৰ আৰু ডিজেলত 90 পইচাকৈ বৃদ্ধি পোৱা হৈছে শুকুৰবাৰে 3 টকা বৃদ্ধি পোৱাৰ পাছত আজি পুনৰ এই বৃদ্ধিয়ে গ্ৰাহকৰ মূৰত মাথমাৰ উঠাইছে আৰু ধাৰাবাহিক এয়া মূল্য বৃদ্ধিৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীত মূল্য বৃদ্ধি পাইছে কেৱল পেট্ৰল ডিজেল বা চিএনজিৰ ক্ষেত্ৰতে নহয় প্ৰত্যেকবিধ সামগ্ৰী খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী দাইল চেনি চাউল সকলোতে এতিয়া মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে এই যে ধাৰাবাহিক মূল্য বৃদ্ধি এই ধাৰাবাহিক মূল্য বৃদ্ধিৰ পাছত এতিয়া সকলো উদ্বিগ্ন হৈ পৰিছে আৰু কেনেকৈ চলিব এইদৰে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে লগতে উল্লেখ কৰিব লাগিব যে এই এসপ্তাহৰ ভিতৰত দেশত এইদৰে দুবাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু পেট্ৰল ডিজেলৰ মূল্য 90 পইচাকৈ বৃদ্ধি পাইছে আৰু গুৱাহাটীৰ ক্ষেত্ৰতো আজিৰ দিনটোত গুৱাহাটীত পেট্ৰলৰ মূল্য 102 টকা 16 পইচা হৈছেগৈ আৰু সমান্তৰালকৈ ডিজেলৰ মূল্য 93 টকা 45 পইচা হৈছেগৈ গতিকে এনেধৰণে ধাৰাবাহিকভাৱে যি মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিৰ পাছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে আৰু সেই যুদ্ধৰ আচলতে অচিনালৈ এনেধৰণৰ এতিয়া মূল্য বৃদ্ধি আৰু এই মূল্য বৃদ্ধিত এতিয়া সাধাৰণ জনতাৰ মাজত এই মূল্য বৃদ্ধিয়ে মাথমাৰ ফুটাইছে আৰু ইয়াকে লৈ এতিয়া ক্ষোভ উজাইছে এইসকল গ্ৰাহকে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াই সোনকালে বঢ়াই দিয়াৰ পিছত আমাৰ মানে অৱস্থাটো বেয়া হৈ যাব কাৰণ 3 টকা বঢ়ালে 3 টকা আকৌ পইচা 90 পইচা ইমানখিনি বঢ়ালে আমাৰ চলিব বৰ অসুবিধা হ'ব আমাৰ মানে ৰাস্তাত মানে বাইক গাড়ী ওলাব বৰ দিগদাৰ হৈ যাব কাৰণ সেইখিনি আমি হিচাপ মিলাবই নোৱাৰিম আমাৰ বাজেটৰ ওপৰত খেলিমেলি হৈ যাব আৰু ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে ট্ৰান্সপৰ্টৰ খৰচটো বাঢ়ি যোৱাৰ লগে লগে মূল্য বৃদ্ধি হোৱাৰ চান্স আছে অন্য বস্তুসমূহৰ মূল্য বৃদ্ধি হ'ব কি ক'ব অন্য বস্তুবিলাকৰ মূল্য বৃদ্ধি হ'ব কাৰণ চবফালে প্ৰব্লেম হ'ব অকল খোৱা বস্তু লৈ পেলাই আটাইখিনি মানে অল এভৰিথিং বস্তু এটা দামটো বাঢ়িবই আৰু মেইন বেচ কৰে সেই তেলৰ পৰা বেচ কৰে তেল বঢ়াৰ লগে লগে বস্তু এটা গোটেইখিনি দাম বাঢ়িব দামবোৰ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকতো বৰ দিগদাৰ হ'ব এইটো আমাৰ বাবে খুব সংকটজনক অৱস্থা হৈছে যিহেতুকে আমি সাধাৰণ খাতি খোৱা মানুহ আমাৰ নিত্য কৰ্মখিনি কৰিবই লাগিব সাধাৰণ বাজেটে আমি পৰিচালিত হওঁ গতিকে এই ক্ষেত্ৰত যদি নভবা নিচিনাকৈ ঘপককৈ তেলৰ মূল্য বৃদ্ধি হয় আমাৰ কৰ্মখিনি কৰিবলৈ যাতায়াত ব্যৱস্থা কৰিবলৈ যথেষ্ট অসুবিধা হয় আৰু আমি সাধাৰণ মানুহ সাধাৰণ বাজেটে চলি থাকোঁ গতিকে এনেদৰে অত্যাধিক খৰচৰ লগে লগে আমাৰ আনুষাংগিক কিনিবলগীয়া বস্তুখিনি ইটোৰ লগত সিটো দোহাই দি তেখেতসকলে মূল্য বৃদ্ধি কৰি দিয়ে এই ক্ষেত্ৰত আমাৰ সাধাৰণ কৰ্মীখিনি যিখিনি সাধাৰণ খাতি খোৱা ৰাইজ তেখেতসকলৰ উপাৰ্জনৰ মাত্ৰা যিহেতুকে খুবেই সীমিত গতিকে আমি চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে চালি জাৰি এই বিষয়টো চাব 95 পইচা অৰ্থাৎ ডিজেলটো 95 পইচা বৃদ্ধি হৈছে আজিৰ দিনটোত আৰু পেট্ৰল 90 পইচা বৃদ্ধি হৈছে প্ৰথমতে পেট্ৰলটো কিমান আছিলে 92.102 102 টকা
62 পইচা আছিলে আৰু আজিৰ দিনটোত হৈছে 103 টকা 103 টকা 52 পইচা অৰ্থাৎ 90 পইচা বৃদ্ধি হৈছে আৰু ডিজেলটো আগত কিমান আছিলে 93.82 93.80